নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 9 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ ভাদ মাহৰ 23 তাৰিখ। আজি সোমবাৰ, শুক্লপক্ষ, ষষ্ঠী তিথি আৰু বিশাখা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 5:06:53 আৰু আজি সূৰ্যাস্ত হ'ব 5:34:47। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 6:40 পৰা 8:13 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 10:05 পৰা 11:40। আজি জন্ম হ'লে জাতক জাতিকাৰ তুলা ৰাশি, বৈশ্য বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়াহ'লে বেচা যোগ হ'ব। খাদ্যত আজি তিতা আৰু ৰাতিলৈ তাল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ দিনটোৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। দিনৰ প্ৰথম অংশত সকলো দিশতে আপোনাৰ সফলতা অব্যাহত থাকিব, কিন্তু দিনৰ শেষলৈ আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ কিছু পৰিমাণে বঢ়াব লাগিব। কৰ্মৰ পৰিৱেশ উন্নত। নতুন কৰ্মৰ সন্ধান লাভ কৰি নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি উৎসাহিত হ'ব পাৰিব। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব, কিন্তু আজি কোনো বন্ধুৰ আচৰণত আপুনি অসন্তুষ্ট হৈ সংযম বঢ়াব লগা হ'ব পাৰে। প্ৰেমৰ দিশত আজি নতুন কোনো সংযোগ ৰোমাঞ্চকৰ হ'ব পাৰে। প্ৰিয় ব্যক্তিৰ কোনো শুভ সংবাদো আজি আপুনি লাভ কৰিব। গৃহত কোনো ধৰ্মীয় কৰ্মত আপোনাৰ আজি খৰচ বাঢ়িব। আনহাতে অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব আৰু এনে সংবাদত আপুনি উচ্চ স্থান লাভ কৰাৰ লগতে আপোনাৰ ক্ষমতাও বাঢ়িব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত যাতে কোনো দিশত আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজি অকস্মাত লোৱা ভ্ৰমণো কষ্টকৰ হ'ব পাৰে। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি আজি নিজৰ মনোযোগ বঢ়াব লাগিব। তাৰোপৰি মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে আপোনাৰ বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আপুনি আজি অতিবাহিত কৰিব পাৰিব। দিনটো আজি আপোনাৰ পক্ষতে থাকিব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপুনি কোনো সম্পত্তিৰ সমস্যা সমাধান কৰি সুখী হ'ব। পুত্ৰ কন্যাৰ পৰাও গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়ীয়ে আজি অৰ্থ সমস্যা সমাধানৰ বাবে কোনো আপোন ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত বেমেজালিয়ে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত ৰাখিব, যদিও আপুনি সকলো দিশতে ক্ৰমোন্নতিও অব্যাহত ৰাখিব পাৰিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি আশা কৰি নথকা অকস্মাত তেনে কোনো সংবাদ লাভ কৰি যাতে মনোবল হ্ৰাস নাপায় তাৰ প্ৰতি যত্ন লোৱা আৱশ্যক হ'ব। শিক্ষাৰ পৰিৱেশ অতি উন্নত, যদিও বন্ধুৰ সংগত আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে।
প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সহযোগিতাত আজি কোনো বিশেষ দিশত আপুনি উপকৃত হ'ব। গৃহ পৰিৱেশত কোনো ধৰ্মীয় কৰ্মত আপোনাৰ আজি খৰচ বাঢ়িব। পুত্ৰ কন্যাৰ বাবেও আপোনাৰ খৰচ বাঢ়িব, কিন্তু আপোনাৰ মনত সন্তুষ্টি থাকিব। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নাযায়। উপাৰ্জন থাকিব, কিন্তু আন দিনৰ তুলনাত পৰিৱেশ কিছু নিম্নমানৰ। আজি আপোনাৰ গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো সংযোগ লাভৰ বাবে আপুনি আজি দিনৰ শেষলৈ ৰ'ব লগা হ'ব, আৰু কৰ্মৰ পৰিৱেশ আজি স্বাভাৱিক থাকিব। নিবনুৱাৰ আজি ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। তাৰোপৰি অসতৰ্কতাৰ ফলত এনে ভ্ৰমণত যাতে আপোনাৰ আৰ্থিক কষ্ট নহয়, তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। শাৰীৰিক দুৰ্বলতাৰ ফলত শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয়, তাৰ বাবে আজি আপোনাক যত্নৰ আৱশ্যক হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আজি আপুনি সুখী হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত অৰ্থ সমস্যা সমাধানৰ বাবে আজি আপুনি আপোনাৰ কোনো আপোন ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতি দিবলগীয়া হ'ব পাৰে। তাৰোপৰি কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে, তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায় আজি উন্নত বুলিব পৰা নহ'ব। আনহাতে ব্যৱসায় সংক্ৰান্তত কৰা চমু ভ্ৰমণত সফলতা পাব। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ দিশত আজি আপুনি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগত উপকৃত হ'ব। নিবনুৱাই প্ৰয়োজনীয় সময়ত বন্ধুৰ বিশ্বাস ভংগত যাতে মনোবল কমি নাযায়, তাৰ বাবে যত্ন লওক। আজি আপোনাৰ স্বাস্থ্যত কোনো প্ৰকাৰে অকস্মাত আঘাত নাপাবলৈও আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে সকলো দিশতে ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। প্ৰেমৰ দিশত এনে ব্যক্তিৰ লগত আজি আপোনাৰ পৰিচয় হ'ব, যাৰ লগত আগলৈ আপোনাৰ সম্পৰ্কৰ স্থায়িত্বকৰণৰ দিশত আপুনি অগ্ৰগতি দিবলৈ আগ্ৰহী হ'ব পাৰে। গৃহত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অকস্মাত অৰ্থাগমত আপোনাৰ উৎসাহ বাঢ়িব। আজি আপুনি কোনো বিশেষ সম্পদ ক্ৰয়ৰ আঁচনি ল'ব পাৰে। দিনৰ প্ৰথম অংশ ব্যৱসায়ৰ বাবে আজি উন্নত নহয় যদিও ক্ৰমোন্নতিয়ে আপোনাৰ মনোবল বঢ়াব। আজি কোনো ধৰ্মীয় কৰ্মতো আপোনাৰ খৰচ বাঢ়িব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। অৱশ্যে আজি আপোনাৰ ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ থাকিব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণত কোনো দিশত যাতে আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি স্বাস্থ্যৰ প্ৰতিও আপুনি আপোনাৰ মনোযোগ কিছু পৰিমাণে বঢ়াব লাগিব। শিক্ষাৰ্থীক প্ৰয়োজনীয় সময়ত বন্ধুৰ বিশ্বাস ভংগই অহেতুক দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে। আজি অৰ্থকষ্টও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আনহাতে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ক্ৰমোন্নতি আৰু অগ্ৰগতি অব্যাহত থাকিব। দিনটো উদ্বিগ্নতাৰ অতিক্ৰম হ'লেও দিনৰ শেষলৈ আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত আজি আপুনি কোনো সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰাৰ লগতে গৃহ সুখো বঢ়াব পাৰিব। দূৰৰ কোনো আত্মীয়ৰ পৰাও আজি আপুনি শুভ সংবাদ লাভ কৰিব। ব্যৱসায় পৰিৱেশ উন্নত বুলিব পৰা নাযায়, কিন্তু নিম্নগামী নহয়।
উপাৰ্জন অব্যাহত থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। আজি কৰ্মৰ সকলো দিশতে আপোনাৰ বিজয় অব্যাহত থাকিব। পৰিৱেশ সম্পূৰ্ণ আপোনাৰ নিয়ন্ত্ৰণত থাকিব। আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদো লাভ কৰিব। নিবনুৱা ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আজি কোনো ব্যক্তিৰ লগত হোৱা মত পাৰ্থক্যৰ ফলত যাতে বিতৰ্কই যাতে আপোনাৰ গোপন শত্ৰু বৃদ্ধি নকৰে, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয়, তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন। আনহাতে পৰিৱেশত আপুনি আপোনাৰ সৎ বন্ধুৰ সংগত সুখী হ'ব পাৰিব। প্ৰিয় ব্যক্তিক আজি আপুনি উচ্চ স্থানৰ মান প্ৰদান কৰি প্ৰেমৰ সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। আজি কোনো মাংগলিক কৰ্মতো আপুনি অংশগ্ৰহণ কৰি সুখী হ'ব। গৃহ পৰিৱেশত আজি আপুনি পুৰণা সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যও গৃহ সুখ বঢ়াব। ব্যৱসায়ীয়ে আজি চোৰ আৰু জুইৰ পৰা অধিক সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আপোনাৰ শাৰীৰিক দুৰ্বলতা কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ যাতে নহয়, তাৰ বাবে আপুনি আজি যত্ন লোৱা আৱশ্যক। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে বন্ধুৰ পৰামৰ্শ গ্ৰহণত কোনো বিশেষ দিশত যাতে ব্যৰ্থ নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। আনহাতে আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্তসমূহ শুদ্ধ থাকিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত আজি আপোনাৰ মূল্যৱান সময় আৰু আপোনাৰ ধনৰ অপব্যৱহাৰ নহ'বলৈ যত্ন ল'ব লাগিব। আজি আপোনাৰ বন্ধুৰ লগত অহেতুক যাতে বিতৰ্ক আদি সূচনা নহয়, তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন। প্ৰেমৰ পৰিৱেশ স্বাভাৱিক থাকিব। গৃহ পৰিৱেশত কোনো ধৰ্মীয় কৰ্মত আপুনি আজি দিনটো অতিবাহিত কৰিব পাৰিব। ব্যৱসায় পৰিৱেশ সামান্য নিম্নমানৰ। তাৰোপৰি আজি আপোনাৰ বিভিন্ন দিশত খৰচো বাঢ়িব। অৱশ্যে আপোনাৰ অৰ্থকষ্ট অনুভৱ নহয়। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো নতুন কৰ্মৰ আঁচনি গ্ৰহণ কৰি আজি আপুনি ইয়াত নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব পাৰে। নিবনুৱাই কোনো বিশেষ দিশত কৰা কোনো কৰ্মৰ বাবে আজি সন্মানিত হোৱাৰ লগতে নিজৰ জনপ্ৰিয়তাও বৃদ্ধি কৰিব পাৰিব। পৰীক্ষা আদিত পোৱা উচ্চ স্থান আৰু সফলতাত শিক্ষাৰ্থীৰ আজি সুনাম বাঢ়িব। বন্ধুৰ সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰেমৰ পৰিৱেশ অতি উন্নত। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ পৰা কোনো কাৰণত প্ৰশংসিত হ'ব পাৰে। দূৰণি অতিথিৰ আগমনে আজি গৃহ সুখ বৃদ্ধি কৰিব। ব্যৱসায়ত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। আজি আপুনি আপোনাৰ অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লগা হ'লেও পৰিৱেশ স্বাভাৱিক থাকিব আৰু আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। নিবনুৱা আজি ভ্ৰমণ কষ্টকৰ হ'ব। আজি বিভিন্ন সময়ত অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণো হ'ব পাৰে। শিক্ষাৰ্থীয়ে আজি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। আনহাতে কোনো বিশেষ সামগ্ৰী প্ৰাপ্তিত আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও সংযোগত সুখী হ'ব পাৰিব। আনহাতে আজি নতুন কোনো সংযোগ
ৰোমাঞ্চকৰ হ'ব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক আজি চিন্তাত ৰাখিব পাৰে। অনিচ্ছা সত্ত্বেও আপুনি কোনো মাংগলিক কৰ্মত আজি অংশগ্ৰহণ কৰিবলগীয়া হ'ব। ব্যৱসায়ীয়ে আজি আৰ্থিক লেনদেনৰ সময়ত কোনো অসৎ ব্যক্তিৰ পৰা প্ৰবঞ্চিত নহ'বলৈ সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰঙা 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰঙ আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাত আপোনাৰ মানসিক ব্যস্ততা বাঢ়িব যদিও কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো আপুনি অক্ষত ৰাখিব পাৰিব। নিবনুৱাই বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰি যাতে কোনো বিশেষ দিশত ব্যৰ্থ নহয় তাৰ প্ৰতি সাৱধানতা লওক। আনহাতে আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে নিবিচৰা কোনো সংবাদ আজি লাভ কৰিব আৰু ইয়ে আপোনাৰ অহেতুক মনোকষ্টৰ কাৰণ হ'ব পাৰে। প্ৰেমৰ দিশত আজি কোনো বিশিষ্ট ব্যক্তিৰ লগত আপোনাৰ পৰিচয় হ'ব আৰু ই বন্ধুত্বৰ সম্পৰ্কলৈ পৰিৱৰ্তিত হোৱাৰ সম্ভাৱনা অধিক। গৃহত বিভিন্ন দিশত আপোনাৰ খৰচ বাঢ়িব যদিও আপোনাৰ মনত সন্তুষ্টিও থাকিব। কোনো পুণ্যকৰ্ম আয়োজনৰ আঁচনিও আজি আপুনি ল'ব পাৰে। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি বৃদ্ধি পাব। আজি আপুনি আনহাতে চোৰৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ বগা ৰঙা 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰঙ আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। পুৰণা কোনো ৰোগৰ আকস্মিক উত্থানত যাতে আপুনি আজি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে বাদ বিবাদ আদি নহয় তাৰ প্ৰতি যত্ন লওক। শিক্ষাৰ্থীয়ে কোনো শুভ সংবাদ লাভ কৰিব, কিন্তু ইয়াৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব। ভ্ৰমণ সংক্ৰান্ত কাৰণত প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি আঁতৰি থাকিব লাগিব আৰু তাৰ লগতে আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ ৰোগ আজি তীৰ্থস্থান আদি দৰ্শনতো আপুনি সুখী হ'ব। ব্যৱসায়ীয়ে নিজৰ আচৰণৰ ফলত কোনো সহযোগী কৰ্মচাৰী অসন্তুষ্ট যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক, কিয়নো ইয়াৰ ফলত আপোনাৰ গোপন প্ৰতিদ্বন্দ্বী বৃদ্ধিৰ আশংকা বাঢ়িব। আজি আপোনাৰ বগা ৰঙ আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰঙ আৰু 7 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে আপোনাৰ তেতিয়া কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।